হেল্ল', স্বাগতম জনালো মোৰ অন্য এটি ব্লগলৈ। আশা কৰোঁ সকলো ভালে ভালে আছে। এয়া ৰাতিপুৱাৰ পৰা আৰম্ভ হৈ গ'ল যুদ্ধখনৰ। আজি ল'ৰা 4-5 দিনমানৰ মূৰত স্কুলত যাব ওলাইছে, কাৰণ তাৰ ইমান দিনে কাহ হৈ আছিল। ঠাণ্ডাৰ কাৰণে তাক খুব তাৰ কাহ হ'ল। কাহত আজি অলপ কমিছে, কমাত তাক স্কুললৈ উলিয়ালোঁ আৰু ছোৱালীক এনেকৈ খুৱাই থৈ দিছোঁ। তাই আজি ৰাতিপুৱাই উঠিলে, তাইক খুৱাই থৈ দি কিনে মই তাক উলিয়াই দিলোঁ। আৰু ইমান ঠাণ্ডা পৰিছে যে 2-3টা কাপোৰ পিন্ধিব লাগে। অলপ ঠাণ্ডা লাগিলেই কাহ চৰ্দি হৈ যায়। আৰু সি বাৰে বাৰে ছোৱালী শাস্তি কৰি থাকে। অলপ ইফাল সিফাল হ'লেই ছোৱালী শাস্তি কৰে। তাই বেয়া পায়, কিন্তু সি বাৰে বাৰে শাস্তি কৰি থাকে। যুদ্ধত যাব তৈয়াৰ কৰা দিলোঁ তাক। বাইকত যাই বাবে তাৰ বহুত বতাহ লাগে। ওলালে সি আমাৰ টমিক ভয় কৰে, কিন্তু সি স্কুলীয়া যাব নোলাওঁতে সি আগতীয়াকৈ এয়া আধা ৰাস্তালৈ থৈ আহিব। আৰু তেওঁলোক গ'ল। আমি এতিয়া ৰ'দ পোৱাই আছোঁ। ঠাণ্ডাত ৰ'দ পোৱাই বৰ ভাল লাগে। ছোৱালীক মূৰত বহাই দিছোঁ, তাই বহিব জানে, কিন্তু ওলটি পৰে বুলি ভয় লাগে কাৰণে বায়াকে তাইক তেনেকৈ ধৰি আছে। এবাৰ অলপমান এৰি দিব দিলোঁ, এয়া তাই পৰিব খোজাৰ দৰে হ'ল কাৰণে দুয়োটাই ভয় খাই গৈছোঁ, পৰেই নেকি পকাত। ঘৰত বহি থাকোঁতে ফোন মাৰিলে, এয়া পাৰ্চেল আহিছিলে ছোৱালীৰ কাৰণে, তাকে লৈ আহিলোঁগৈ। দোকানত যাই থাকিব যিহেতু সময় নহয়, তেওঁ স্কুলৰ পৰা আহোঁতে সময় নহয়, গতিকে এনেকৈ অৰ্ডাৰ কৰোঁ। আৰু ল'ৰাজনে আহি পূৰা ঘৰৰ সন্মুখতে দি থৈ যায়। দোকানত পৰা কম হয় দামবোৰ অনলাইন অৰ্ডাৰত। ছোৱালীক বহাই থৈছোঁ, তাইক লাগে, লাৰিব দিব লাগে। এয়া তাই চাই আছে। আগতে এবাৰ ইউজ কৰিছোঁ, এইটো বহুত ধুনীয়া হয়, সেইবাবে আকৌ এবাৰ আনিলোঁ। দোকানৰ পৰা অনাবোৰত আঠা থাকে, কিন্তু এইটোত বঢ়িয়া ঢাকোন আছে, গতিকে পানীটো তাৰ ভিতৰৰ পৰা পটককৈ শুকাই নাযায়, সেইবাবে এইটো ভাল পালোঁ। পাই কিনে অৰ্ডাৰ কৰিলোঁ। আৰু আমাৰ মিস্ত্ৰী আহি আছে আজি 2-3 দিনমানৰ পৰা। ষ্ট'ৰ ৰুমৰ কাম কমপ্লিট কৰিব এতিয়া। টেংকিটোৰ কামো শেষ হ'ল। তাৰ পৰা আহি দেখিলোঁ যে সি পূৰা কাম ফিনিছ কৰিয়ে দিলে। আৰু ভিতৰৰ ফালে খুব আন্ধাৰ হয়, একো দেখা নাপায়। বাহিৰৰ গেটৰ কাম ভাত খাব গ'ল সিহঁতে, এইখিনি কৰি আৰু আহি লাগি দিলে। ভিডিঅ'টি কেনে পালে কমেণ্টত জনাই দিব।